Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজি আমি চেপ্টাৰৰ ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম 2012, 2013, 2014 আৰু 2016ৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি যিবোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে সেইসমূহ অলৰেডি আলোচনা কৰিছোঁ। ভিডিঅ' আপলোড কৰা হৈছে। যদি তোমালোকে চোৱা নাই চাই ল'বা আৰু যদি তোমালোকে এতিয়ালৈকে এইটো চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা। সো প্ৰথমটো প্ৰশ্ন হৈছে আফ্ৰিকান কেটফিছৰ বৈজ্ঞানিক নাম কি? আহিছে 2012ত। আফ্ৰিকাত যিটো কেটফিছ পোৱা যায় সেইটো কেটফিছৰ সাইন্টিফিক নেম কি লিখিব লাগে। এনসাৰ হৈছে ক্লেৰিয়াছ গেৰেফিনিয়াছ হৈছে আফ্ৰিকান কেটফিছৰ বৈজ্ঞানিক নাম। আৰু তোমালোকে জানা বৈজ্ঞানিক নাম লিখি তলত আস্তানি দিব লাগে। সেইখিনি ৰুল ফলো কৰি পেলাই বৈজ্ঞানিক নামসমূহ লিখিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 2 হৈছে লুপ্ত ক্ষুধা বা গোপন ক্ষুধা কি? 2013 আৰু 2016ত আহিছে এইটো কুৱেশ্যন। লুপ্ত ক্ষুধা বা গোপন ক্ষুধা মানে হৈছে যে খাদ্য খোৱা হৈছে, খাদ্যৰ খাই যিটো ভোক সেইটো আমাৰ শেষ হৈ গৈছে, কিন্তু আমাৰ শৰীৰক যিখিনি পুষ্টিৰ প্ৰয়োজন, খাদ্যৰ পৰা যিখিনি পুষ্টি আমাৰ শৰীৰে পাব লাগে সেইখিনি পুষ্টি পোৱা নাই, তাৰমানে পুষ্টিৰ ক্ষুধা ৰৈ গৈছে। তাক গোপন ক্ষুধা বা লুপ্ত ক্ষুধা বুলি কোৱা হয়। সেন্সাৰ হৈছে আমি খোৱা খাদ্যত যদি পৰ্যাপ্ত পৰিমাণে আমাৰ শৰীৰৰ প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্য, অনুমৌল, ভিটামিন, প্ৰটিন আদিৰ অভাৱ থকা অৱস্থাক লুপ্ত ক্ষুধা বা গোপন ক্ষুধা বুলি কোৱা হয়। সো আমাৰ দেশত এনেকুৱা বহুত মানুহ আছে যিবোৰ মানুহ দুখীয়া হয়, যিবোৰে পুষ্টিকৰ খাদ্য, ভাল খাদ্য খাব নোৱাৰে। তেওঁলোকে যিখিনি খাদ্য খাইছে সেইখিনি খাদ্যত যদি পৰ্যাপ্ত পৰিমাণে আমাৰ শৰীৰক যিখিনি পুষ্টিকৰ দ্ৰব্যৰ, যিখিনি ভিটামিন, প্ৰটিনৰ প্ৰয়োজন হয় সেইখিনি যদি নাথাকে তেতিয়াহ'লে আমাৰ শৰীৰটোৱে পুষ্টিৰ ক্ষুধাত ভুগি থাকে, আমাৰ শৰীৰৰ পুষ্টিৰ ভোগ ৰৈ যায়। বুজি পাইছানে? ইয়াকে কি বুলি কোৱা হয়? লুপ্ত ক্ষুধা বা গোপন ক্ষুধা বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 হৈছে জীৱ প্ৰবলীকৰণ কি? আহিছে 2014ত। জীৱ প্ৰবলীকৰণ, জীৱ মানে হৈছে কি যিবোৰ যাৰ সহায়ত শস্যৰ সংৰক্ষণ ঘটাই প্ৰটিন, স্নেহদ্ৰব্য, খাদ্যপ্ৰাণ, খনিজ লৱণ, অনুপোষক দ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰা হয়। আমি জানো যে কি হয়, আমাৰ বৰ্ধিত জনসংখ্যা, আমাৰ দেশত প্ৰতিদিনে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সংখ্যাৰ যি খাদ্যৰ প্ৰয়োজনীয়তা আছে সেই খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে আমাৰ যিখিনি শস্যৰ কাৰণে মাটি আছে সেইখিনি মাটিকে আমি ভালকৈ ইউটিলাইজ কৰি এনেকুৱা ধৰণৰ গছ, এনেকুৱা ধৰণৰ উদ্ভিদ সৃষ্টি কৰিব লাগে যিবোৰ উদ্ভিদে অত্যাধিক মাত্ৰাত উৎপাদন দিব পাৰে, যিবোৰ উদ্ভিদ ৰোগ প্ৰতিৰোধী হয়নে? সো তাকে কি বুলি কোৱা হয়? জীৱ প্ৰবলীকৰণ বুলি কোৱা হয়। তাৰমানে আমি এনেকুৱা ধৰণৰ উদ্ভিদ সৃষ্টি কৰোঁ যিবোৰ উদ্ভিদৰ পৰা আমি যি শস্য পাম সেইবোৰ শস্যত যাতে আমাৰ শৰীৰক প্ৰয়োজন হোৱা আটাইখিনি পুষ্টিকৰ দ্ৰব্য থাকে, আমাৰ যাতে গোপন ক্ষুধা বা লুপ্ত ক্ষুধা যাতে ৰৈ নাযায়, আমাৰ খাদ্যত যাতে প্ৰটিন, স্নেহদ্ৰব্য, খাদ্যপ্ৰাণ, খনিজ লৱণ, অনুপোষক দ্ৰব্য এইবোৰ যাতে পৰ্যাপ্ত পৰিমাণে থাকে, সেইটো প্ৰক্ৰিয়াকে জীৱ প্ৰবলীকৰণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4। মোক এটা জীৱিত কোষ দিয়া আৰু মই তোমাক একে প্ৰজাতিৰ হাজাৰ হাজাৰ গছ দিম, এইটো বৈজ্ঞানিকভাৱে সম্ভৱনে? তোমাৰ যুক্তি দাঙি ধৰা আৰু বাক্য শাৰীৰ যথাযথতা প্ৰমাণ কৰা। আহিছে 2013ত। সো এইটো এটা উক্তি হয়, আই থিংক তোমালোকে হিষ্ট্ৰী নহ'লে এছামিজ ক'ৰবাত পাইছা। সো এইটো উক্তি বৈজ্ঞানিকভাৱে সম্ভৱ হয় নেকি? এটা জীৱিত কোষৰ পৰা আমি হাজাৰ হাজাৰ উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ নেকি? যদি পাৰোঁ কেনেকৈ পাৰোঁ?
এনসাৰ হৈছে প্ৰতিটো জীৱিত উদ্ভিদ কোষৰ পৰা তেনে প্ৰজাতিৰ হাজাৰ হাজাৰ গছ জন্ম দিব পৰা যায়। প্ৰতিটো জীৱিত কোষ, এটা জীৱিত কোষ আছে সাপোজ আমাৰ ওচৰত, আমি সেইটো জীৱিত কোষৰ পৰা কলাকৰ্ষণ পদ্ধতিৰ সহায়ত আমি এটা সম্পূৰ্ণ উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। সেইটো উদ্ভিদৰ প্ৰতিটো কোষ, প্ৰতিটো কলা, তাৰপিছত ইয়াৰ বিভিন্ন অংশসমূহৰ পৰা আমি আকৌ নতুন নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। গতিকে এইটো যিটো উক্তি হয়, এটা জীৱিত কোষৰ পৰা একেই প্ৰজাতিৰ হাজাৰ হাজাৰ গছ সৃষ্টি কৰা, এইটো বৈজ্ঞানিকভাৱে সম্ভৱ হয়। আৰু উদ্ভিদৰ এই যিটো ক্ষমতা আছে, এইটো ক্ষমতাক টটেপটেন্সি বুলি কোৱা হয়। কৰ্ষণ মাধ্যমত এটা জীৱিত কোষৰ পৰা হাজাৰ হাজাৰ গছ সৃষ্টি কৰিব পৰা যায়। আৰু এইটো কৰাৰ কাৰণে জাষ্ট প্ৰয়োজন হয় এটা কৰ্ষণ মাধ্যমত যিটো মাধ্যম বীজাণুমুক্ত হ'ব লাগে আৰু য'ত উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় পুষ্টি থাকিব লাগে। তাত আমি এটা কোষৰ পৰা হাজাৰ হাজাৰ একে ধৰণৰ উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন হৈছে আমাৰ বহুগুণতা কি? উদ্ভিদত পলিপ্লইডি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা এটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। আহিছে 2016ত। বহুগুণতা এনসাৰ হৈছে কোনো জীৱিত স্বাভাৱিক জিনমৰ উপৰিও এটা বা ততোধিক অতিৰিক্ত জিনম সংলগ্ন হৈ থাকিলে তাক বহুগুণতা বুলি কোৱা হয়। এটা জীৱ, এটা প্ৰাণী বা এটা উদ্ভিদত যিমান জিনম থাকিব লাগিছিল, এটা বা দুটা যিমান জিনম থাকিব লাগিছিল, যদি তাতকৈ বেছি জিনম থাকে তেতিয়াহ'লে তাক বহুগুণতা বুলি কোৱা হয়। আৰু উদ্ভিদত বহুগুণতা বা পলিপ্লইডি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা এটা ৰাসায়নিক দ্ৰব্য হ'ল কলাচিচিন। কলাচিচিনৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? উদ্ভিদত পলিপ্লইডি সৃষ্টি কৰিব পাৰোঁ। পলিপ্লইডি ইংলিছ টাৰ্ম আৰু এছামিজ টাৰ্ম হৈছে বহুগুণতা, একে হয়। চ' কলাচিচিনৰ সহায়ত আমি উদ্ভিদত বহুগুণতা সৃষ্টি কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 6, হেপ্লয়েড উদ্ভিদ কি? আধুনিক কৃষি পদ্ধতিত হেপ্লয়েড উদ্ভিদ সৃষ্টিৰ উদ্দেশ্য উল্লেখ কৰা। আহিছে 2013ত। হেপ্লয়েড উদ্ভিদ কি হয়? আৰু যি আমাৰ আধুনিক কৃষি পদ্ধতি আছে তাতে বহুত হেপ্লয়েড উদ্ভিদ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ কাৰণ কি? এনসাৰ হৈছে এগুণাত্মক ক্ৰমজমযুক্ত উদ্ভিদক হেপ্লয়েড উদ্ভিদ বুলি কোৱা হয়। যদি উদ্ভিদত n সংখ্যক ক্ৰমজম থাকে তেতিয়াহ'লে তাক হেপ্লয়েড উদ্ভিদ বুলি কোৱা হয়। আৰু যদি টুৱাইচ n সংখ্যক ক্ৰমজম থাকে তেতিয়াহ'লে তাক ডিপ্লয়েড উদ্ভিদ, দ্বিগুণাত্মক ক্ৰমজমযুক্ত উদ্ভিদ বুলি কোৱা হয়। আধুনিক কৃষি পদ্ধতিত হেপ্লয়েড উদ্ভিদ সৃষ্টি কৰি বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা সমযুগ্মী উদ্ভিদ উৎপন্ন কৰা হয়। হেপ্লয়েড উদ্ভিদৰ পৰা একে ধৰণৰ উদ্ভিদ আকৌ সৃষ্টি কৰিব পৰা যায়। বিভিন্ন প্ৰজনন পদ্ধতিত এনে উদ্ভিদ যথেষ্ট উপকাৰী বুলি বিবেচিত হৈছে। প্ৰজনন পদ্ধতি যিবোৰ আছে, কৃত্ৰিম প্ৰজনন পদ্ধতি, সেইবোৰ পদ্ধতিত এই যিবোৰ হেপ্লয়েড উদ্ভিদ আছে সেইবোৰৰ উপকাৰিতা বহুত বেছি হয়। ধান, গম, মাকৈ আদিৰ দৰে বিভিন্ন খাদ্যশস্যৰ নতুন প্ৰকাৰ সৃষ্টিত হেপ্লয়েড উদ্ভিদৰ ব্যৱহাৰ বিশেষভাৱে উল্লেখযোগ্য। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কৈছে মীন পালন কি? মীন পালনৰ গুৰুত্ব চমুকৈ লিখা। আহিছে 2013 আৰু 2016ত। মীন পালন মানে হৈছে মৎস্য পালন, মাছ পালন। চ' এনসাৰ হৈছে মীন পালন হ'ল এবিধ উদ্যোগ য'ত মাছ, বৰ্মী মাছ নাইবা আন জলজ প্ৰাণী ধৰা, সংসাধন নাইবা বিক্ৰয় কাৰ্য নিহিত হৈ থাকে। চ' মীন পালন মানে হৈছে কি, যিবোৰ জলজ প্ৰাণী আছে, মাছসমূহ, কেঁকোৰা, যিবোৰ পানীত থকা প্ৰাণী আছে, সেই প্ৰাণীসমূহক ধৰা হয়, সেই প্ৰাণীসমূহক বিক্ৰী কৰা হয়। তাৰপিছত ইয়াক আকৌ সৰু সৰু পুখুৰী,
কৰি পেলাই তাতে আকৌ মাছসমূহক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ইহঁতক পোহা হয়। ইয়াকে কি কোৱা হয়? মীন পালন বুলি কোৱা হয়। মীন পালন এতিয়া এটা উদ্যোগত পৰিণত হৈছে। বহুত মানুহ মীন পালনৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে, গতিকে মীন পালনক এটা উদ্যোগ বুলি অভিহিত কৰা হৈছে। মীন পালনত বজাৰত চাহিদা থকা কিছুমান অলুণীয়া পানীৰ মাছ হ'ল কাটলা, ৰৌ, মিৰ্কা, সাধাৰণ কাৰ্প আদি পুখুৰীত পালন কৰা হয়। মীন পালনত কি কৰা হয় যে অলুণীয়া পানীৰ যিবোৰ মাছ আছে, সাধাৰণ কাৰ্প, ৰৌ, মিৰ্কা, এইবোৰক কি কৰা হয় পুখুৰী খান্দি পেলাই তাতে আৰ্টিফিচিয়েলি তাতে মাছসমূহক পোহা হয়। সিহঁতক খাদ্যৰ যোগান ধৰা হয়। তাৰপিছত যেতিয়া অলপমান ডাঙৰ হয় সিহঁতক ধৰি পেলাই সিহঁতক কি কৰা হয় বিক্ৰী কৰা হয়। খাদ্য হিচাপে ব্যৱহাৰ হোৱা কিছুমান সাগৰীয় মাছ হ'ল ইলিছ, চাৰ্ডেন, মেকাৰেল, পমফ্ৰেট। এইবোৰক সাগৰৰ পৰা ধৰি আনি পেলাই এইবোৰক বিক্ৰী কৰা হয় আৰু যাক মানুহে কিনি পেলাই খাদ্যৰ চাহিদা পূৰণ কৰে। মীন পালনৰ গুৰুত্ব হ'ল নাম্বাৰ 1, উপকূলীয় ৰাজ্যসমূহত একমাত্ৰ জীৱিকাৰ উপায় হ'ল মীন পালন। যিবোৰ উপকূলীয় ৰাজ্য আছে, তাৰমানে সাগৰ, নদী এইবোৰৰ ওচৰত যিবোৰ ঠাই আছে, সেইবোৰ ঠাইত যিবোৰ মানুহ আছে, মানুহসমূহৰ জীৱিকাৰ একমাত্ৰ উপায় হৈছে মৎস্য পালন বা মীন পালন। নাম্বাৰ 2, মীন পালন উদ্যোগে বহু লোকক বিশেষকৈ নিবনুৱাসকলক কৰ্মনিয়োগ কৰিছে। আমি জানো যে আমাৰ দেশৰ যি নিবনুৱা সমস্যা আছে সেইটো এটা বহুত ডাঙৰ সমস্যা। গতিকে মীন পালনৰ সহায়ত যিবোৰ নিবনুৱা আছে, নিবনুৱাসমূহে কামত লিপ্ত হ'ব পাৰিছে। মীন পালকসকলে আৰ্থিকভাৱে সবল হোৱাৰ উপৰিও দেশকো সমৃদ্ধশালী কৰি তুলিছে। তাৰমানে দেশৰ অৰ্থনীতিতো মীন পালকসকলৰ সহযোগিতা আছে। নাম্বাৰ 3 হৈছে মাছ হ'ল প্ৰটিনৰ উৎস। গতিকে মানুহে প্ৰটিনৰ চাহিদা পূৰণ কৰাৰ কাৰণে মাছক খাদ্য হিচাপে ব্যৱহাৰ কৰে। কুৱেশ্যন নাম্বাৰ 8, এককোষী প্ৰটিন বুলিলে কি বুজা? এককোষীয় প্ৰটিন উৎপন্ন কৰা কেইবিধমান সততে পোৱা অণুজীৱৰ নাম লিখা। এককোষীয় প্ৰটিন বুলিলে কি বুজা আৰু এককোষী প্ৰটিন সৃষ্টি কৰিব পৰা কেইটামান অণুজীৱৰ নাম লিখিব দিছে। প্ৰশ্ন আহিছে 2014 আৰু 2016ত। এনচাৰ: বৰ্ধিত খাদ্যৰ চাহিদা পূৰণ কৰাৰ বাবে মানুহ বা পশুৰ উপযোগী প্ৰটিন আহৰণ কৰিব পৰা অণুজীৱক এককোষী প্ৰটিন বুলি কোৱা হয়। যি জনসংখ্যা বৃদ্ধি পাইছে, সেই জনসংখ্যাৰ খাদ্যৰ যি প্ৰয়োজনীয়তা আছে, প্ৰটিনৰ যি অভাৱ আছে, সেই অভাৱ পূৰণ কৰাৰ কাৰণে অণুজীৱৰ পৰা কিছুমান খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হয়, য'ত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে। আৰু আমি জানো যে অণুজীৱ পালন কৰা বহুত সহজ হয়, বহুত সৰল হয় বাকী জীৱ জন্তুসমূহতকৈ। আৰু এই অণুজীৱসমূহে প্ৰাণীয়ে যি প্ৰটিন সৃষ্টি কৰে, সেই প্ৰটিনতকৈ কি কৰিব পাৰে, বেছি প্ৰটিনযুক্ত আহাৰ প্ৰস্তুত কৰিব পাৰে। ফৰ এক্সাম্পল মাছৰুম, যাক মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। মাছৰুমত বহুত প্ৰটিন থাকে আৰু ই এটা অণুজীৱ হয়। এককোষী প্ৰটিন উৎপন্ন কৰা কেইবিধমান সততে পোৱা অণুজীৱৰ নাম হ'ল স্পাইৰুলিনা, ক্লৰেলা, এৰ'মনাছ, হাইড্ৰ'ফিলা, লেক্টোবেচিলাছ বেক্টেৰিয়া, চেকাৰ'মাইচিছ। এইবোৰক কি কৰা হয়? লেক্টোবেচিলাছটো আমি জানো যি গাখীৰক দৈত পৰিণত কৰে। তাৰপিছত চেকাৰ'মাইচিছ, এইটো এটা ভেঁকুৰ হয়, হয়নে? এনেকুৱা ধৰণৰ এই গোটেইবোৰ হৈছে একো একোটা অণুজীৱ যাক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। থেংক ইউ।